যেনে লাগিছে। নলবাৰীবাসী ৰাইজে যেতিয়া গৌৰৱ গগৈ মিটিং কৰি নলবাৰীত উপস্থিত হৈছিল, নলবাৰীবাসী ৰাইজে গৌৰৱ গগৈ জানিব বিচাৰিছিল তেওঁ পাকিস্তানলৈ গৈছে নে নাই যোৱা, তেওঁ মন্তব্য নিদিলে। চাওক, নলবাৰীবাসী ৰাইজ হ'ল অত্যন্ত ৰাষ্ট্ৰপ্ৰেমী মানুহ। ৰাষ্ট্ৰীয়তাবাদ জাতীয়তাবাদৰ কাৰণে জীৱন উচৰ্গা দিবৰ কাৰণে নলবাৰীবাসী সদায় প্ৰস্তুত থাকে। যেতিয়া নলবাৰীবাসীয়ে শুনিব যে অসমৰ এজন সাংসদ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ল'ৰাই গৈ 15 দিনকৈ পাকিস্তানত থাকি আহিব, তেওঁৰ ল'ৰা ছোৱালীকেইটাও ভাৰতীয় নাগৰিক নহয়, তেওঁৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লয়, তেতিয়াতো তেওঁৰ ওপৰত ক্ষোভ দেখুৱাটো স্বাভাৱিক। নলবাৰীবাসীতো এই কথাটো মানি ল'ব নোৱাৰে। পাকিস্তান প্ৰেমিকটো আৰু নলবাৰীবাসী আদৰি ল'ব নোৱাৰে। অকল নলবাৰী বুলি নহয়, মই ভাবোঁ যে অসমৰ বিভিন্ন ঠাইত গৌৰৱ গগৈ যোৱাটোৰ বিৰোধিতা কৰিব। তাৰ দুদিন পিছতো আপোনালোকে দেখিছে যে বৰপেটাত সামূহিকভাৱে সভা বৰ্জন কৰি কোনো উপস্থিত নহ'ল। গতিকে স্বাভাৱিক কথা, যেতিয়ালৈকে গৌৰৱ গগৈ ডাঙৰীয়াই এই কথাবিলাকৰ স্পষ্টীকৰণ নিদিয়ে আৰু নিজক মানে নিৰপৰাধী বুলি প্ৰতিষ্ঠা কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁক কোনে আদৰি ল'ব কওক। আজিতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট ভাষাৰে কৈছে তেওঁ